ধেমাজিত বন বিভাগৰ প্ৰশংসনীয় পদক্ষেপ। মই বৰ্তমান উপস্থিত আছোঁ ধেমাজিৰ জীয়াঢল বনাঞ্চলত। এসময়ৰ জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ ধেমাজি জীয়াঢল বনাঞ্চল কিন্তু এটা সময়ত নিশ্চিন্ন হৈ গৈছিল, মৰুময় বালি পৰিণত হৈছিল আৰু মৰুময় বালিত যথেষ্ট প্ৰত্যাহ্বান নেওচি ধেমাজি জিলা বন বিভাগে কিন্তু এখন বনাঞ্চল তেওঁলোকে গঢ়ি তুলিলে আৰু সেই বনাঞ্চল আজি মোৰ কেমেৰাৰ সতীৰ্থই দেখাব কি ধৰণে এখন সুন্দৰ বনাঞ্চল গঢ়ি তুলিলে এই ধেমাজি জিলাৰ বন বিভাগে। মই ক'ব লাগিব যে খুব এটা সময়ত অস্তিত্বৰ সংকটৰ পৰা জীয়াঢল বনাঞ্চলখনত মৰুভূমি বালিত যিহেতু গছপুলি ৰোপণ কৰাটো যথেষ্ট কষ্টসাধ্য আছিল, কিন্তু সেই কষ্টসাধ্য নেওচি ধেমাজি জিলা বন বিভাগে এনেধৰণে এখন বিশাল বনাঞ্চল তেওঁলোকে গঢ়ি তুলিবলৈ সক্ষম হৈছিল। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ জীয়াঢল বনাঞ্চলত থকা জিলা বন বিভাগৰ এখন নাৰ্চাৰীত, আৰু এই নাৰ্চাৰীত আপোনালোকে দেখিব, মোৰ কেমেৰা সতীৰ্থই দেখাব কি ধৰণে তেওঁলোকে বিভিন্ন মূল্যৱান পুলি মেহগনি, অৰ্জুন, হলহ আদি কৰি বিভিন্ন ধৰণৰ তেওঁলোকে মূল্যৱান গছ গছনি ইয়াত ৰোপণ কৰিছে। আৰু যিহেতু ৰাজ্য চৰকাৰৰ অধীনত অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী চলি আছে, বিগত বছৰতো 1 কোটি গছপুলি ৰোপণেৰে বিশ্ব অভিলেখ সৃষ্টিৰ বাবে ৰাজ্য চৰকাৰে প্ৰয়াস চলাইছিল। ধেমাজি জিলা বন বিভাগে ইতিমধ্যে ধেমাজি 3খন নাৰ্চাৰীৰ জৰিয়তে প্ৰায় 14 লাখ গছপুলি এইবাৰ অমৃত বৃক্ষ আন্দোলনৰ বাবে সাজু কৰি ৰাখিছে। মোৰ সৈতে উপস্থিত আছে DFO আমাৰ DFO ছাৰ, আৰু তেওঁৰ পৰা আমি পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি ধৰণে তেওঁলোকে অমৃত বৃক্ষ আন্দোলনৰ বাবে সাজু হৈছে। ছাৰ, আমি মোটামুটি ৰেডি এৰিয়া, আমি পূৰা সাজু হৈ আছোঁ। আমি আমাৰ 14 লাখ পুলি আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত আছে আজিৰ তাৰিখত মানে এভেইলেবল। আমি যেতিয়াই যিকোনো মুহূৰ্তত ধৰক আমাৰ এনেই আগষ্ট মাহৰ ফাৰ্ষ্ট উইকৰ পৰা আৰম্ভ কৰাৰ কথা আছে অসম এইটো আন্দোলনটো, যিটো অমৃত বৃক্ষ আন্দোলন। তো আমি এইটো কাৰণে প্ৰস্তুত আছোঁ। আমাৰ 3খন নাৰ্চাৰী আছে, জোনাইত এখন আছে, আমাৰ ইয়াতে এখন আছে আৰু গগামুখত এখন আছে। তো 3খন মিলাই আমাৰ 14 লাখ পুলি ইতিমধ্যে আমি ৰেডি হৈ আছোঁ। ইয়াত কিমান পুলি ৰেডি কৰিছে ছাৰ? আমাৰ 14 লাখ আছে, 14 লাখ, 3খন মিলাই 14 লাখ পুলি আছে আমাৰ। পুলি ধৰক আমাৰ মেহগনি আছে, কুঁহি, হলক, অৰ্জুন, শিলিখা, বিভিন্ন ভাল ভাল ভেৰাইটি আছে। আপোনাৰ মানে এই আন্দোলনটোৰ সজাগতা সৃষ্টিৰ বাবে কেনেকুৱা ধৰণৰ পদক্ষেপ? সজাগতা সৃষ্টিটো এনেকুৱা ধৰক হয়, ধৰক আমি যিটো এইটো অমৃত বৃক্ষ আন্দোলন, এইটোৱে এটা সজাগতা প্ৰগ্ৰেমে হয়। আৰু ধৰক এতিয়া আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা এটা ইনষ্ট্ৰাকশ্যন আহিছে, কেম্পেইন এটা আহিছে, এক পেৰ মা কে নাম। তো সেইটো এটা সজাগতা কেম্পেইনে হয়। তো আমি পৰাপক্ষত আমি ৰাইজৰ মাজত আমি এইটোৱেই মেছেজ দিব বিচাৰি আছোঁ যে আজিকালি ধৰক যিহেতু ক্লাইমেট চেঞ্জ, বিভিন্ন ধৰণৰ ধৰক পৰিৱৰ্তন হৈ আছে আমাৰ ক্লাইমেট চেঞ্জ আৰু গ্ল'বেল ৱাৰ্মিং। তো এইবিলাক কথা আমি তেওঁলোকৰ মাজত আমি মেছেজটো দিব বিচাৰোঁ যে বৃক্ষৰোপণৰ বাহিৰে বেলেগ কোনো আৰু বিকল্প নাই। হয়, মই আনটো প্ৰসংগ সুধিব বিচাৰিছোঁ। ধেমাজি জিলা বন বিভাগে যথেষ্ট প্ৰশংসনীয় কাম কৰিছে। এখন মৰুময় ভূমি আছিলে জীয়াঢলৰ, আৰু ইয়াত যথেষ্ট প্ৰত্যাহ্বান নেওচি আপোনালোকে ইয়াত ডাঙৰ এখন বনাঞ্চল গঢ় লৈ তুলিলে, কি ক'ব এই মুহূৰ্তত? ধন্যবাদ আপোনালোকে। এইটো এটা এনকাৰেজিং একচুৱেলি আমাৰ কাৰণে ভাল। আমাৰ ইয়াতে এখন 50 হেক্টৰ এখন প্লেণ্টেশ্যন আছিলে, সেইখন আজিৰ তাৰিখত মেন মেড ফৰেষ্ট হৈ গ'ল। তো এইটো হৈছে কি এটা খুব মানে কি ক'ম আৰু প্ৰশংসনীয়, এইটো খুব বঢ়িয়া, ভাল লাগে চাই পিনে। তো আমি পৰাপক্ষত এতিয়া আমি ইয়াতে আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত মোটামুটি 510 হেক্টৰ ভূমিত আমি বৃক্ষৰোপণ কৰিছোঁ এইবাৰ। প্ৰায় 7.5 লাখ পুলি আমি অলৰেডি ৰুলোঁ। তো যদি গোটেইবিলাক পুলি যদি ছাকচেছ হয়, তো আপুনি নিশ্চিতভাৱে জানিব যে আমাৰ ধুনীয়া মানে এটা বনভূমি, মেন মেড ফৰেষ্ট আমি আকৌ পাম ইয়াতে। কিন্তু বহুত জেগাত ধৰি লওক ডিগ্ৰেড হৈ গৈছে। হয়, এনেধৰণে এতিয়া ধেমাজি জিলা বন বিভাগে যথেষ্ট প্ৰশংসনীয় কাম অব্যাহত ৰাখিছে। প্ৰকৃতি সেউজীয়া কৰাৰ লক্ষ্যৰে তেওঁলোকে ইতিমধ্যে যথেষ্ট 70,000তকৈ অধিক গছপুলি ৰোপণ কৰা বুলি জানিবলৈ দিছে। ইতিমধ্যে জীয়াঢল বনাঞ্চলৰ লগতে ধেমাজি জিলাখনৰ বিভিন্ন স্থানত তেওঁলোকে বনভূমি তৈয়াৰ কৰাৰ বাবে নিজকে নিয়োজিত কৰি ৰাখিছে। আৰু আগন্তুক জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা যিহেতু আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰা যিহেতু অমৃত বৃক্ষ আন্দোলনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব, তাৰ উপলক্ষে তেওঁলোকে ধেমাজি জিলাখনৰ 3খন নাৰ্চাৰীত 14 লাখ গছপুলি সাজু কৰি ৰাখিছে আৰু সকলোকে তেওঁলোকে গছপুলি
গছপুলি যাতে জীয়াই ৰাখিব পাৰে, গছপুলি ৰোপণ কৰিব পাৰে, তাৰ বাবে সজাগতা সৃষ্টিৰ বাবে বন বিভাগে প্ৰশংসনীয় কাৰ্যসূচী হাতত লৈছে।